softly spoken, with no strings tying you to me. I'm happy in your. Hello, welcome back to my channel, Naima Chaudhary's vlog. So আমি যাব ওলাইছো ফুৰিবলে আৰু মোৰ মিষ্টাৰ আহিছে আজি বহুত ভাল লাগিছে লগতে আমাৰ এখেতো আছে সো আমি ক'ত গৈ আছো আপোনালোকক দেখাই আছো আমাৰ লগত দিদিয়া থাকিব কন্টিনিউ হয় তেনি হাই দিদিয়া ইকু Keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. Told me you don't really do commitment, trust me, consider your message received. Finally আমি আহি পালো জাগাতে জাগাৰ নামটো একবাৰ মেনশন কৰি দিয়া কুৰুৱা একচুয়ালি এটো হয় পিকনিক স্পেস কিন্তু আমি ঘৰৰ পৰাই খোৱা কৰি আহিলো জাস্ট অকমান জাগা ফুৰিবলে কাৰণ সৰু বাচ্চালৈ কেন দিগদাৰ হয় সেইটো কাৰণে আৰু যেহেতু আজি হল সানডে কাৰণে ইয়াত বহুত মানুহ সানডে নেকি আজি তো দেওবাৰ আকৌ দেওবাৰ আজি দেৱতাৰ বাৰ সেইটো কাৰণে দেওবাৰ আজি মই সেই কাৰণে বেলেগকে হাঁহি আহিছো দেখিছা দেওবাৰ হয় দেওবাৰ সেই কাৰণে নেকি দেওবাৰত এনেকেহে হাঁহে নেকি তাৰমানে তাৰ পিছত দেওবাৰে এনেকুৱা ষ্টাইল বিলাক দিব লাগে মা পৰি গলো হেতেন আমাৰ মাহীজনী টিকলিক লৈ আছে আৰু এয়া হল জাগাটো এই চাওক ইউটিউবাৰ বাইদেউ গৈ আছে তাৰ পিছত মই মোবাইলটো লৈ লৈছো গোটেই ডিলেট মাৰি শুনিলে এই চাওক এইটো আমাৰ কাকা গৈ পিকুত গৈছে আৰু এয়া শিলবোৰ আমি তাত যাম এতিয়া ধুনু ফটো উঠিম এইটো এয়া নবৌ একেবাৰে নবৌক চিনিয়ে নোপোৱা হৈছে ন একদম আৰু এইজনী মোৰ টিকিলিজনী কেনেকে আনিছো পাই এইটো শুই গ'ল একদম দুষ্ট এয়া এতিয়া ওপৰৰ পৰা তললৈকে এতিয়া গৈ আছো পিছলে পৰিম মোৰ মিষ্টাৰক মাতা আকৌ ধৰিবলে তুমি মোৰ গাৰ্লফ্ৰেণ্ডহে যেন লাগিছে যেনেকুৱাহে তোমাকহে মই টানি আনিব লগা হৈছে তোমাৰ মিষ্টাৰটো তোমাক এৰি গ'লে এই চাওক ওচৰৰ পৰাই কিমান ধুনীয়া জাগাখিনি ইমান ধুনু লাগিছে পোৱালি দুটাক লৈ কেনে বহি আছে আৰু ভাইজান ৰকি ভাইজান তোমাৰ ভাইজান নেকি তেওঁ মোৰ ভাইজান নহয় মোৰ মিষ্টাৰ ৰকি মিষ্টাৰ আৰু খুবেই ধুনীয়া এটা ভিউ আপোনালোকক দেখাম এয়া চাওক ইয়াতে মাছ ধৰি আছে আৰু এইটোৱে হয় ব্ৰহ্মপুত্ৰখন উত্তৰ পাৰ হয় এই ব্ৰহ্মপুত্ৰৰ আৰু এই জাগাটো হয় কুৰুৱা ডুমনি চকীৰ প্ৰায় 15 কিলোমিটাৰ দূৰত আছে আৰু ডিষ্ট্ৰিক্ট পৰে দৰং ডিষ্ট্ৰিক্ট সো আপোনালোকে যদি এইখিনি জায়গা আহা নাই নিশ্চয় একবাৰ আহি যাব খুবেই ধুনীয়া জায়গা হয় এইখিনি জায়গাৰ পৰা আহিলো আমি আহি আছো কাকাহঁত আগতে গৈছা তাৰমানে আমি অলপ ফটো চটো মাৰি আহিছো এইটো কাৰণে আমি শিলনিৰ মাজৰ পৰা আহিলোঁ আৰু ইয়াৰ আনফালে যাওঁ এওঁলোক গৈ আছে আগে মই পিছে গৈ আছোঁ জাগাখিনি অকণমান ৰেকৰ্ড কৰি লৈছোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু ইমানেই ধুনীয়া জাগা আৰু এয়া সূৰ্য দেখা গৈ আছে We're gonna keep it low key, keep it
softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause ৰ'বা দেই, আমাৰ পোৱালীকেইটা বিৰাট ফূৰ্তি পাইছে, দেখাই দিওঁ। এইজনী আমাৰ নব, বাবা বাবা, কিয়া বাৰে কিয়া বাৰে কিয়া বাৰে। আমি আগতে আহিছো, বৌ মানে অলপ খং কৰিলে, মই দৌৰি দৌৰি আহি গলো পানী চুবৰ কাৰণে। এই চাওক, এই কাকা একদম ওপৰত বাচ্চাকেইটা লৈ আছে আৰু নব পজ মাৰি মাৰি এই চাই আছে, গৈ আছে নব, গৈ আছে নব, গৈ আছে নব, গৈ আছে। ভয় লাগিছে, একো নহয়, আহি যোৱা, কাকা আছে নহয়, একো ভয় নাই। অঁ, কেনেকুৱা উতলা পানী নেকি? মই ভাবিছো উতলি আছে নেকি একদম। পুৰা পাৰ্টি চলি আছে, আমাক লৈ নাযায় তাতে, চোৱা না, এই চোৱা ইমান ধুনীয়া পাৰ্টি কৰিছে। জুম কৰি দিওঁ, এই জুম, এই দুটা ডান্স কৰিব পাৰিলোহেঁতেন গ'লে ন। আমি এতিয়া গৈ আছো ইয়াৰ পৰা, গলত ধৰা ধৰিকৈ গৈ আছো। হাজবেণ্ড দুজনক আজি দূৰত পেলাই দিছো তাৰমানে। আৰু আমি দুজনী পৰিব পাৰোতো, তাৰমানে ইজনীয়ে পৰিলে সিজনীক ধৰিম, লৈ যাম তাৰমানে। লৈ যাম, অকলে পৰিলে নহ'বতো, মই পৰিলে এইক লৈ যাম, আকৌ মই পৰিলে তেওঁক লৈ যাম। এইটো পৰা চান্সে নাই বাৰু, এই মোক বচাবহে ওপৰ পিনে টানি টানি। সঁচাই দেই, বহুতেই ভাল লাগিল ঠাইখিনিত আহি, আৰু মাইণ্ডটো বহুত ৰিলেক্স ফিল হৈছে, যিহেতু আমাৰ ঘৰত বিয়া বাৰু হৈ গ'ল। তাৰপিছত এনেকুৱা এটা লাগিছিলে আউটিং, যিটো আজি আমি কৰিলোঁ, ছানডে আউটিং বুলিয়ে ওলাই আহিলোঁ। আৰু নতুন বছৰ বুলি তেনেকৈ আমি ক'তো ফুৰিব যোৱা নাছিলোঁ, পিকনিকেও যোৱা নাই, তো তেনেকৈ কৰি ওলাই অহা হৈ গ'ল। আৰু লগতেই ইয়াৰে ভিউখিনিও দেখাই গৈ থাকোঁ। ওলাই আহিলোঁ এইটো ছাইডেৰে, আৰু ওচৰত মানে যিটো স্পটত আমি আহিছিলোঁ তাৰে ফ্ৰণ্টৰ ভিউটো চাওক, ইমান ধুনীয়া পাহাৰ আছে ফ্ৰণ্টত। আৰু আমাৰ বাচ্চাকেইটাতো খুব এনজয় কৰিলে, দুজনে একেলগে এনেকৈ আমি লৈ যাব পৰাও নাছিলোঁ। আৰু যিহেতু জেগাটো অকণমান খোলা মোলা আৰু নদীৰ ছাইড বুলি সঁচাই বহুত এনজয় কৰিলে। য'ত ভণ্টি নাথাকিব তাত এনজয়মেণ্ট নহ'ব, এইটোতো হ'বই নোৱাৰে। অকণমান ডান্স ফূৰ্তি উৰ্তি থাকে তাই থাকিলে। এনেকৈ এইখিনি জেগা হ'ল আমাৰ ফুৰা। এতিয়া আমি ৰিটাৰ্ণ হ'লোঁ, আমাৰ এওঁ ষ্টাৰ্ট কৰি দিলে ড্ৰাইভিং। আমি এতিয়া ৰিটাৰ্ণ গৈ আছো, আমি গৈ আছো ঘৰলৈ। বহুত ভাল লাগিল, এনজয় কৰিলোঁ। ব্লগটো দেখিবই কিমান এনজয় কৰিলে। ঠিক আছে, বাই বাই। কেনেকুৱা পাই জনাব আজিৰ ব্লগটো, আকৌ আহিম এদিন। আৰু এনেকৈ আজিৰ ব্লগটো এইখিনিতে শেষ কৰিলোঁ। আজি ব্লগটো আৰু জেগাটো কেনেকুৱা পাইছে কমেণ্ট এটা কৰি কিনে জনাব নিশ্চয়, আৰু লাইক কৰিবলৈ যাতে নাপাহৰে। আৰু যদি নতুন হয় মোৰ চেনেলত, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা টাইপৰ আৰু নতুন নতুন ব্লগ চাবলৈ পায়। থেংক ইউ।